নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰীমী মেধি। মই এটা কবিতা আবৃত্তি কৰিবলৈ আছোঁ। কবিতাটিৰ নাম জোনৰ আকাশ, লেখক শ্ৰী মহেশ্বৰ মেধি। জোনাক ৰাতি আইতাকক মাতি, সোণ মইনাই সুধিলে নতুন কথা এটি। আইতাকে ক'লে, কোৱাচোন সোণজনী, আজি সুধিব লগা কথাটিনো কি? সোণ মইনাই ক'লে, আকাশলৈ চোৱা, মোৰ প্ৰশ্নৰ এতিয়া উত্তৰটো দিয়া। জোনটোৱে কিয়নো বাৰু ৰিপনালি কৰে, সদায় পোহৰ একেদৰে নিদিয়ে। কেতিয়াবা কম নতুবা বেছি বিতৌ হয় তাৰ আকৃতি সলনি। মন গ'লে পোহৰ দিয়ে গোটেই ৰাতি, মন নগ'লে কিয় যায় আকাশ ফনি এৰি। আইতাকে ক'লে, কথাটো শুনা, জোনৰ এয়া নহয় নিজৰ ইচ্ছা। সূৰ্যৰ পোহৰহে গৈ চন্দ্ৰত পৰে, সেই পোহৰেই ঘূৰি পৃথিৱীলৈ আহে। পৃথিৱীৰহে ছাঁটো আকৌ চন্দ্ৰত পৰে, ছাঁ পৰা অংশটোহে অন্ধকাৰ দেখে। চন্দ্ৰ, সূৰ্য আৰু পৃথিৱী নাথাকে একেথিৰে, সেইবাবেহে জোনৰ আকৃতি সদায় সলনি হৈ থাকে। ধন্যবাদ।